নমস্কাৰ। আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমৰ সমূহ বান্ধৱী, সমূহ ৰাইজ, সমূহ CIT কমৰেডসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি পুনৰবাৰ ফেচবুক যোগে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ফেচবুক লাইভত আমি পুনৰবাৰ আহিবলৈ আমি বাধ্য কৰাইছে এই চৰকাৰে। আপোনালোকে সকলোৱে জানে দীৰ্ঘদিনীয়া আমাৰ এই মাননী বৃদ্ধিৰ দাবী। যোৱা 12 অক্টোবৰত সঞ্চালক মহোদয়ে এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰলৈ প্ৰেৰণ কৰিছিল। এই মাননী বৃদ্ধিৰ প্ৰস্তাৱ আমি আশাৰে বাট চাই আছিলোঁ যে যোৱা বিধানসভা অধিৱেশনত আমাৰ এই বাজেটৰ সময়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ সঞ্চালকে দিয়া প্ৰস্তাৱটো আলোচনা কৰি আমাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা কৰিব বুলি আমি আশাৰে বাট চাই আছিলোঁ। বিধানসভা সমষ্টিত 7জনকৈ বিধায়কে এই প্ৰস্তাৱটো উত্থাপন কৰিলে। আমি ভাবিছিলোঁ যে এই প্ৰস্তাৱটো আলোচনা বিলোচনা সমালোচনাৰ মাধ্যমেৰে গৃহীত হ'ব বুলি, কিন্তু এই আশা আমি নাপালোঁ। গতিকে আমি বাধ্য হৈ চৰকাৰৰ এই নিৰ্লিপ্ততা, নিষ্ঠুৰ চৰকাৰৰ মনোভাৱ জানি আমি পুনৰ ৰাজপথত ওলাবলৈ বাধ্য হৈছোঁ। যোৱা 26 তাৰিখৰ পৰা আমি সচলত 17 তাৰিখলৈকে 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে আমি 21 দিন সচলত দিনে ৰাতি আমি অসহযোগ আন্দোলন কৰিছোঁ। এটাই দাবী, 12 অক্টোবৰত সঞ্চালকে চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱটো মানি এই মাননী বৃদ্ধি প্ৰস্তাৱটো গৃহীত কৰক। কিন্তু এই ব্যৱস্থা নকৰাৰ ফলত আমি 21 দিন আমি দিনে ৰাতি আমি সচলত মহৰ কামোৰ খাই নানান্ত অসুবিধা, চৰকাৰৰ গৰিহণা, পুলিচ প্ৰশাসনৰ বাধা নেওচি সমগ্ৰ অসমৰ বান্ধৱীসকলে প্ৰায় 33খন জিলাৰ পৰা সমূহ বান্ধৱীসকলে সহযোগিতা আগবঢ়াইছে। এই আন্দোলনত আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জনাইছোঁ। কিন্তু এই চৰকাৰৰ এই নিৰ্লিপ্ততাৰ কাৰণে এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত নকৰাৰ ফলত আমাৰ সন্মানীয় মন্ত্ৰী, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী সন্মানীয় অজন্তা বাইদেউৰ নেতৃত্বাধীন চৰকাৰৰ নিৰ্লিপ্ততাৰ কাৰণে আমি বাধ্য হৈ যোৱা 22 তাৰিখে আমি ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা আমি কৰিছোঁ। এই বৰ্ধিত সভাত 33খন জিলাৰে বান্ধৱীসকলে সহযোগিতা আগবঢ়াইছে, আহিছে, উপস্থিত হৈছে। প্ৰায় 350 বান্ধৱী উপস্থিত আছিল। উপস্থিত থাকি আমি আলোচনাৰ মাধ্যমেৰে সকলোৰ সন্মতি ক্ৰমে আমি এই অসহযোগ আন্দোলনৰ পৰ্যায়টো আমি এই হিচাপে সিদ্ধান্ত কৰিলোঁ। সেই সিদ্ধান্তবিলাক আমি এই ফেচবুক মাধ্যমেৰে আমি ৰাইজক, আমাৰ শিশু হিতাধিকাৰীসকলক, সমূহ বান্ধৱীক আমি অৱগত কৰিব লৈছোঁ যে যোৱাকালিৰ সিদ্ধান্ত হ'ল আমাৰ আজি যদি আমি এই লোকসভা নিৰ্বাচন আহি আছে, আমাক মন্ত্ৰী মহোদয়ে 3 তাৰিখে আলোচনা যাওঁতে সেই একেষাৰ কথা ক'লে যে আপোনালোকৰ এই লোকসভা নিৰ্বাচন আহি আছে, আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ দাবী মানিব লগা আমি কৰি দিম, মানিম, কিন্তু কেতিয়া কৰিব সেই প্ৰশ্নটো আছে আমাৰ। সেই কথাটো আমি লক্ষ্য ৰাখি আমি সঞ্চালক মহোদয়ৰো কথাত লক্ষ্য ৰাখি আমি যোৱাকালি আমি সিদ্ধান্ত কৰিলোঁ যে আমি শিশুসকলৰ প্ৰতি, অভিভাৱকসকলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কেন্দ্ৰৰ কাম কাজৰ পৰা আমি বিৰত আছিলোঁ প্ৰায় 21 দিন। গতিকে যোৱাকালি আমি সিদ্ধান্ত কৰিছোঁ যে আমি কেন্দ্ৰটো খুলি আমাৰ শিশুসকলক আমি প্ৰাক প্ৰাথমিক শিক্ষাটো প্ৰদান কৰিম। কিন্তু তাৰ লগতে আমি নিশ্চয় কম, কোনো পোষণ টেকাৰ আমি নকৰোঁ, BLOৰ কাম নকৰোঁ, কোনো অফিচৰ লগত কোনো যোগাযোগ নকৰোঁ। যদি আজি আমি আমাৰ প্ৰকল্প বিষয়াৰ পৰা যদি আমাক খাদ্য যোগান ধৰে কেন্দ্ৰত, তেনেহ'লে আমি শিশুসকলক টেক হোম ৰেচনটো আমি বিতৰণ কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। এই কথা আমি সঞ্চালক মহোদয়কো যোৱাকালি জনাইছোঁ। সঞ্চালক মহোদয়ক এটাই কথা কৈছোঁ, আমাৰ যি বস্তু অন্যান্য সামগ্ৰীও এই সময়ছোৱাত যদি যোগান ধৰে তেনেহ'লে আমাক কেন্দ্ৰত যোগান ধৰিব লাগিব। আমি কোনো অফিচত আমি যোৱাৰ ব্যৱস্থা আমাৰ নাই, আমি সেই সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি আশা কৰিছোঁ সমগ্ৰ অসমৰ বান্ধৱীসকলে আমাৰ লগত সহযোগিতা আগবঢ়াব। কোনো পোষণ টেকাৰ, কোনো BLOৰ কাম নকৰোঁ। কাৰণ আজি BLOৰ ক্ষেত্ৰত আজি BLO DC ছাৰে হওক, অন্যান্য BLO অফিচাৰসকলে কৈছে আপোনালোকৰ এই BLOৰ কামটো কৰি দিব লাগে, আপোনালোকে অংগনবাড়ী কৰিলে কৰিব, নকৰিলে নাই। এইটো এটা স্বাৰ্থপৰৰ নিচিনা কথা উল্লেখ
উল্লেখিত হৈছে আমি অনুমান কৰিব পাৰিছো কিন্তু আমি জানো আমি ইমান 3 নম্বৰ পৰ্যায়ত কাম কৰা কৰ্মী সহায়িকা আমি মহিলা ও শিশু কল্যাণ আঁচনি কাম কৰি এই আমি জানো কিছু কথা আজি আইন মতেদিও আমি কিছু কথা জানো কিন্তু আজি যদি এই লোকসভা নিৰ্বাচনৰ সময়ত আজি যদি অংগনবাড়ী কৰ্মী সহায়িকাই এই যদি লোকসভা নিৰ্বাচনৰ বিএলঅৰ কামৰ পৰা বঞ্চিত হৈ আছে এই কথাটো সকলোৱে পৰিলক্ষিত হৈছে যদি বিএলঅ অফিচাৰ ডিসি সারে যদি এই ব্যবস্থা যদি কৰি দিয়ে আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো যদি সৰকাৰীভাৱে ঘোষণা কৰাৰ ব্যৱস্থাটো যদি কৰি দিয়ে নিশ্চয় কৰাৰ সুযোগ আছে আমি ইমান এটা লক্ষণীয় নহয় কিন্তু আপোনালোকে তো জানে গতিকে এই যদি কৰি দিয়ে আমি বিএলঅ কাম কৰিম আমি কাম কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত নকৰাৰ বাবেহে আজি এই অবাঞ্ছনীয় কাম আমি কৰিব লগা হৈছে এনেকুৱা চৰকাৰৰ নিষ্ঠুৰ নিৰ্লিপ্ততাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ জনাইছো কিন্তু আজি সমগ্ৰ অসমৰ ৰাইজেও চৰকাৰক নিশ্চয় গৰিহণা দিছে আমিও দিছো ৰাজ্য সংগঠনে গতিকে আমাৰ পেটৰ তাৰণা বৰ্তমানৰ যি জুইচাই ব্যৱস্থা এই অৱস্থাৰ সময়ত আমি সামান্যতম মাননী বৃদ্ধিৰ কথাটো আমি উল্লেখ কৰা হৈছিল এই ক্ষেত্ৰত চৰকাৰৰ নিৰ্লিপ্ততাৰ কাৰণে আজি এই হ'বলৈ পাইছে নিশ্চয় সঞ্চালক মহোদয় যি প্ৰস্তাৱ আমি দিছিলো সঞ্চালক মহোদয় যে খাদ্য বস্তু অন্যান্য সামগ্ৰী যি কাৰ্যালয়ৰ পৰা যোগান ধৰে কিন্তু কেন্দ্ৰত যোগান ধৰিব লাগিব আমি আমাৰ বান্ধৱীসকলক আহ্বান জনাইছো আমি যি প্ৰস্তাৱ দিয়া হৈছে এই প্ৰস্তাৱটো যোৱাকালিৰ প্ৰস্তাৱটো গৃহীত কৰিব আমাৰ মাজত আছে আমাৰ উপসভানেত্ৰী বীণা বৈশ্য বাইদেউ তেখেতকো মই যোৱাখামান ক'বলৈ অনুৰোধ জনাইছো ধন্যবাদ হয় মই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ উপসভানেত্ৰী হয় ময়ো এইখন চৰকাৰৰ বিষয়ে ক'ব অলপ বিচাৰিছোঁ কাৰণ এইখন যি চকু মুদা পুলিৰ নিচিনা ভাও জুৰি আজি আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা যেনেকুৱা তিক্ততা মানে আমি বলি হ'ব লগা হৈছে কাৰণ আজি আমি 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই ইয়াত আমি কাম কৰি আছোঁ আৰু এই কাম কৰি থকাৰ বিনিময়ত আমি যিটো আমাৰ বিনিময় আমাৰ প্ৰাপ্য অধিকাৰ আমি অধিকাৰহে চৰকাৰৰ ওচৰত আমি বিচাৰিছিলোঁ এই অধিকাৰ আমি কোনো মানে খুজি আনা নহয় আমি অধিকাৰ আমি কাম কৰিছোঁ তাৰ প্ৰাপ্য লাগে এই প্ৰাপ্য আমি বিচাৰিছিলোঁ কিন্তু এইখন চৰকাৰে এই প্ৰাপ্য দিবলৈ মানে ব্যৰ্থ হৈছে আৰু এই কিয় ব্যৰ্থ হৈছে আমি বুজি পোৱা নাই সেইকাৰণে আমি বাধ্য হৈ আমি সচলত আমি যে 21 দিনে আমি কাৰ্যসূচী চলালোঁ ইয়াতো আমাৰ লাখে লাখে বান্ধৱী ইয়াতে সহযোগ কৰিছিলে আৰু চৰকাৰৰ যি এইখন চৰকাৰৰ যি বাজেটৰ পৰিণতি আমি দেখা পালোঁ যে আমাৰ সমাজ কল্যাণ ডিপাৰ্টমেণ্টৰ যি পইচাৰ মানে ধাৰাটো কমাই দিছে এইটোত আমি খুবেই দুখিত হৈছোঁ আৰু দুখিত হৈ আমি আন্দোলন কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু এই তাৰ বিনিময়ত আমি আন্দোলন কৰি আমি যেতিয়া আমাৰ সচলত আমাৰ 21 দিন আমি কাৰ্যসূচী চলালোঁ তাৰপিছত মানে এনেকুৱা এটা হ'ল চৰকাৰৰ যি লোকসভাৰ ইলেকশ্যনৰ অধিসূচনা জাৰি হ'লে হোৱাৰ পিছত আমি মানে যেহেতু অধিসূচনা জাৰি হ'ল আমাৰ তাত একো কাম নহ'ব বা কোনো প্ৰতিনিধিয়ে বা কোনো বিষয়াই একো কাম কৰিব নোৱাৰিব সেয়েহে আমি কাৰ্যসূচী আমি সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ আমাৰ অসহযোগ এতিয়ালৈ আমাৰ চলি আছে আৰু আমাৰ যেতিয়ালৈ দাবী আদায় নহয় এই কাৰ্যসূচী আমাৰ চলি থাকিব আৰু এই কাৰ্যসূচীৰ বিনিময়ত আমি অসহযোগ কাৰ্যসূচীৰ বিনিময়ত আমি কোনো পচন্দাকাৰ নকৰোঁ কোনো আমি বিএলঅ নকৰোঁ আৰু যদি আমাক এইবিলাক কৰাবৰ কাৰণে বাধ্য হয় তেতিয়াহ'লে আমি ইলেকশ্যন কমিশ্যনাৰ অফিচাৰকো আমি তেখেতক এটা মানে অনুৰোধ জনাম তেখেতো আমাৰ হকে কলম লিখক যে এওঁলোকৰ যিখিনি মাননী বৃদ্ধি কৰাৰ বাবে দাবী জনাইছে এই দাবীটো পূৰণ কৰক আৰু যদি পূৰণ কৰি দিয়ে তেখেতসকল আমি জানিব পৰা মতে তেখেতসকলে পাৰে এইখন চৰকাৰে পাৰে আৰু সি যদি পাৰে তেতিয়াহ'লে এইখিনি কাম কৰক আমি কাম কৰিবলৈ সাজু আছোঁ আৰু আমি কাম কৰাৰ কাৰণে আমি অংগনবাড়ী কৰ্মী সহায়িকা ওলাই আহিছোঁ আৰু আমি কাম কৰিমেই আৰু আমি যি এতিয়া মানে আমাৰ অংগনবাড়ী কেন্দ্ৰ খোলাৰ আমি সিদ্ধান্ত লোৱা হৈছে আমি যিহেতু আমাৰ শিশুখিনিয়ে আমাক একো তেখেতসকলে আমাৰ একো অনিষ্ট কাৰণে আৰু তেখেতসকলৰ মংগলৰ কাৰণে শিশুখিনিৰ আমি চেণ্টাৰ অকল অংগনবাড়ী চেণ্টাৰটো খুলি শিশুখিনিৰ যিখিনি শাৰীৰিক মানসিক বা প্ৰাক প্ৰাথমিক শিক্ষাখিনি আমি দিবলৈ আমি সিদ্ধান্ত লৈছোঁ এইখিনি কৰিম আমি আৰু এইখিনি কৰাৰ কাৰণে আমাৰ যোৱাকালি যিখন গঠিত সভা অনুষ্ঠিত হৈছিল এই সভাত আমি এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্ত মৰ্মে আমি যিখিনি আমি মোবাইলবিলাকো আমি কাম নকৰোঁ আমি হয়তো অফিচত আমি জমা দিয়াৰো আমি এটা সিদ্ধান্ত কৰিছোঁ কাৰণ প্ৰায়ভাগ মোবাইলে বেয়া আৰু যেহেতু বেয়া আমি যেহেতু কাম নকৰোঁ সেইকাৰণে আমি অফিচত জমা দিয়াৰ সিদ্ধান্ত লৈছোঁ আৰু
আৰু আমি এইখিনি জনাবলৈ লৈছো যে আমাৰ যদি এই দাবী পূৰণ নহয় আৰু দাবীটোতো অকণমান এইখিনি চৰকাৰে কিয় দিব পৰা নাই সকলোৱে মানে প্ৰতিটো সংগঠনে প্ৰতি ৰাইজে মানে আমাৰ যিবিলাক আমাৰ শিশুসকলৰ আমাৰ এৰিয়াৰ হিতাধিকাৰী আছে তেখেতসকলে মন্তব্য কৰিছে যে এইখিনি অলপ পইচা চৰকাৰে দিবলৈ কিয় টান পাই আছে এইখিনিতো তেখেতসকলে দিম বুলিলে দিব পাৰে কিন্তু এইখন চৰকাৰে চকুমুদা পুলিৰ ভাউজৰি আমাৰ মানে অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে সেইকাৰণে আমি এইখিনি আমি শিশুসকলৰ কামখিনি কৰি পেলাই আমি চেণ্টাৰটো খুলি এইখিনি কাম কৰি অন্যথা আমি একো কাম নকৰোঁ আৰু যদি আমাক এইবাৰ এই ইলেকশ্যনৰ আগতে একো কাম নকৰে আমাৰ ইলেকশ্যনৰ ৰিজাল্ট 4 জুনত নিশ্চয় দিব তাৰপিছত আমি এসপ্তাহ বাদ চোৱাৰ পিছত আমি নিশ্চয় দিছপুৰ কাৰ্যসূচী আমি ল'ম আমি সিদ্ধান্ত লৈছোঁ দিছপুৰ কাৰ্যসূচী আমি ল'মেই আৰু ইয়াৰ পিছতো যদি একো নহয় দিছপুৰ কাৰ্যসূচী লোৱাৰ পিছতো যদি একো নহয় তেতিয়াহ'লে আমি এই লোকসভাৰ ইলেকশ্যনত আমি ইভিএমৰ যোগেদি আমি এক শাকনি দিয়াৰ কাৰণে আমি বাধ্য হ'ম এইখিনি মই ক'বলগীয়া ধন্যবাদ আমাৰ উপসভানেত্ৰী বাইদেউ আমাৰ মাজত আছে সহ সম্পাদিকা কল্পনা দেৱী বাইদেউক মই দুআষাৰ মুখলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ মই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সহকাৰী সম্পাদিকা আমাৰ এতিয়া দীৰ্ঘদিনীয়া ধাৰাবাহিক আন্দোলন চলি আছে এতিয়াও আমাৰ সহযোগ চলি আছে কিন্তু যোৱাকালি আমাৰ সভাত এটা সিদ্ধান্ত লোৱা গ'ল যে আমি এতিয়া অধিসূচনা জাৰি কৰা হেতুকে আমি আসলতে এইখিনি সময়ত প্ৰতিবাদ কাৰ্যসূচী ল'লেও আমাৰ দাবী আদায় নহ'ব বুলি এটা শুনিছোঁ সেইকাৰণে আমি কেন্দ্ৰখিনি যোৱাকালিৰ পৰা কেন্দ্ৰ খোলাৰ সিদ্ধান্ত লৈছোঁ কিন্তু ল'লেও আমি পচন ট্ৰেকাৰ BLOৰ কাম বা LPR অফিচত কোনো ৰিপৰ্ট নিদিয়া যিকোনো ৰিপৰ্ট আমি নিদিওঁ সম্পূৰ্ণ অসহযোগ আমি মানি চলিম এই হিচাপে আমি সিদ্ধান্ত লৈছোঁ আমি এতিয়া কেন্দ্ৰসমূহ খুলিম কিন্তু পচন ট্ৰেকাৰ সম্পূৰ্ণ বন্ধ ৰাখিম আৰু BLOৰ কামৰ ক্ষেত্ৰতো আমাক এতিয়া বহুত প্ৰেছাৰ দিছে BLO কামৰ কাৰণে কিন্তু BLOৰ কাম আমি অংগনবাদী হিচাপেহে BLOৰ কাম পাইছোঁ BLO হিচাপে আমি অংগনবাদীৰ কাম পোৱা নাই বহুতে আমাক এতিয়া ভয় দেখুৱাইছে যে আমাৰ অংগনবাদীৰ চাকৰি যাব BLOৰ কাম নকৰিলে BLOৰ কাম নকৰিলে আমাৰ অংগনবাদীৰ চাকৰি কিয় যায় কাৰণ আমি অংগনবাদীৰ কাৰণে আমাক এক্সট্ৰা এটা কাম দিছে BLO জাপি দিছে সেইটো তেনেকুৱা অৱস্থাত আমাৰ আমি ইমান চিন্তা নকৰোঁ কাৰণ আমাৰ 6,500 টকাৰে এগৰাকী কৰ্মীয়ে চলিব লাগে আৰু 3,250 টকাৰে এগৰাকী সহায়িকাই চলিব লাগে ইমান মুদ্ৰাস্ফীতিৰ সময়ত আমি এই মাননীৰে কাম কৰিব নোৱাৰোঁ আচলতে যদিও আমাক বছৰত ইলেকশ্যনৰ নামত BLOৰ নামত 7,000 টকা এটা দিয়ে সেইটোৰে আজি আমি চিন্তা কৰিলে নহ'ব কাৰণ আমাৰ 1,21,000 কৰ্মী সহায়িকাৰ চিন্তা আমি কৰিব লাগিব আৰু সেই হিচাপে আমি BLOৰ কাম এবাৰ আমি নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ কাৰণ চৰকাৰে যেতিয়া আমাৰ 26 তাৰিখৰ পৰা 17 মাৰ্চলৈকে যি 21 দিনীয়া দিন ৰাতি জোৰা সচলত কাৰ্যসূচী লৈছিলোঁ তেতিয়া আমাক চৰকাৰৰ ফালৰ পৰা এজন প্ৰতিনিধিও নপঠালে খবৰ লোৱাৰ বাবে এনে দুখ লগা পৰিৱেশ হৈ গৈছে আমাৰ কাৰণ যিখন চৰকাৰে মহিলাৰ নামত ইমান আঁচনি উলিয়াইছে মহিলাৰ দুখ কষ্ট বুজি আত্মসহায়ক গোট লাখপতি বাইদেউ অৰুণোদয় এনেদৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে কিন্তু আমাৰ অংগনবাদীসকলে যিসকলে কাম কৰি আছে তেওঁ ইমান কম মাননীৰে কাম কৰিছোঁ কিন্তু সেই অংগনবাদীসকলৰ দুখ তেওঁলোকে এবাৰো নুবুজিলে বা তেওঁলোকে এবাৰ চেষ্টা নকৰিলে যে অংগনবাদীৰ কেনেকৈ সচলত ইমান কষ্ট কৰি আছে এবাৰ খবৰ এটা লওক তেওঁলোকে দিব নোৱাৰি বাৰু নালাগে আমি মানি লৈছোঁ কিন্তু তেওঁলোকে এবাৰ খবৰ লোৱাটো উচিত আছিল বুলি আমি ভাবোঁ সেইবাবে আমি এতিয়া অংগনবাদীসকলে BLOৰ কাম নকৰোঁ বুলি সিদ্ধান্ত লৈছোঁ আৰু লগতে আমি এতিয়া যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত তেখেতসকলে জানো যে নিৰ্বাচনৰ সময়তো অধিসূচনা জাৰি কৰিলেও মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী বিষয়াৰ লগত আলোচনা কৰি জৰুৰী কিছুমান ঘোষণা আচলতে কৰিব পাৰে তেনেকুৱা এটা আইন আছে তেখেতসকলে এইখিনি সময়তো আমাক মাননী বৃদ্ধিৰ এটা ঘোষণা কৰিব পাৰে কিন্তু তেখেতসকলে মাননী বৃদ্ধি আচলতে আমাক কৰিব বিচৰা নাই কিয় কৰিব বিচৰা নাই নাজানো আৰু এই মঞ্চৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে আমাৰ কৰ্মী সহায়িকাৰ মাননী বৃদ্ধি অতি সোনকালে ঘোষণা কৰি দিয়ে যিকোনো পৰ্যায়তে যাতে তেখেতে আমাৰ লগত সহযোগিতা আগবঢ়ায় আৰু আমিও তেতিয়া কাম কৰিবলৈ সকলো ক্ষেত্ৰতে প্ৰস্তুত আছোঁ আমি BLOৰ কাম নকৰোঁ বুলি কোৱা নাই BLOৰ কাম কৰিম কিন্তু আমাৰ মাননী বৃদ্ধিৰ ঘোষণা হ'ব লাগিব মাননী বৃদ্ধিৰ ঘোষণা নোহোৱালৈ আমাৰ এই সংগ্ৰাম চলিছে আৰু চলিবই লগতে আমি এইবাৰ যদি আমাৰ মাননী বৃদ্ধিৰ কোনো ঘোষণা নহয় আমি EVMত আমাৰ প্ৰতিক্ৰিয়া জনাই দিম এয়াই আমি অসম ৰাজ্যিকে সিদ্ধান্ত লৈছোঁ আৰু এনেদৰে আমি সংগ্ৰাম চলাই যাম বুলি ভাবিছোঁ হয় আমি সকলোৱে সেইটোৱে কৈছোঁ আজি সমগ্ৰ অসমত যিবিলাক বান্ধৱীসকল BLOত কাম কৰিছে
তেখেতসকলক আমি অনুৰোধ জনাইছো বিএলঅ'ৰ কাম আমি নকৰিব আপোনালোকে উত্তৰ দিব লাগিব আমি আছো আপোনালোকে সকলোৱে চিন্তা কৰক বিএলঅ'ৰ কাম নকৰিলেও আমি নিশ্চয় ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াব পাৰিম আৰু নিশ্চয় আমাৰ উপসভানেত্ৰী আমাৰ সম্পাদিকা বাইদেৱে কৈছে যে আমি লোকসভা নিৰ্বাচনত আমি নিশ্চয় প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি সাজু আছো চৰকাৰে চিন্তা কৰক আৰু নহলে আমি এক সপ্তাহৰ ভিতৰত আমি দিছপুৰ জল কাৰ্যসূচী লোৱাৰ কাৰণে আমি প্ৰস্তুত আছো আমি ৰাইজ আমি শিশু আমি হিতাধিকাৰীৰ বিৰুদ্ধে আমি যোৱা নাই এই চৰকাৰৰ বিৰুদ্ধে আমি গৈছো যদি চৰকাৰে যদি আমি মানি নলয় আমিও চৰকাৰৰ বিৰুদ্ধে গৈছো অসমত 230টা ব্লক আছে 62,153টা কেন্দ্ৰৰ মাধ্যমেৰে 1,21,000 কৰ্মী সহায়িকাই আমি কৰ্মৰত হৈ আছো আমাৰ লগত ৰাইজ আছে চিন্তা কৰক এবাৰ ধন্যবাদ